আমাৰ কাৰণে অকল এটাই পোষ্ট আছে, আপোনাৰ কাৰণে মোৰ কাৰণে সবৰ কাৰণে অকল এটাই পোষ্ট আছে, আপোনাৰ কাৰণে বিশেষকৈ অকল এটা পোষ্ট আছে আৰু সেই পোষ্টটোৰ ওপৰতে আপুনি ফ'কাছ কৰিব লাগে। হেল্ল' এভৰিৱান, ৱেলকাম টু APSC Pro। আৰু আজি মই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ষ্ট্ৰেটেজিৰ ভিডিঅ' লৈ আহিছোঁ যে আমাৰ হাতত টাইম যিহেতু বেছি দিন নাই, কাৰণ অকল চাবলৈ গ'লে এতিয়া ছেপ্টেম্বৰত যদি আপোনাৰ ফৰ্ম ফিল আপ হয় হাৰ্ডলি 45 ডেইজ বা 50 ডেইজ মেক্সিমাম ধৰি লওক, তাতকৈ বেছি দিন নাপাওঁ, হয়নে? তো এই 50 ডেইজৰ আমাৰ এপ্ৰ'চটো এক্সামৰ প্ৰতি কেনেকৈ থাকিব চাওক। এতিয়া আমি বহুত ভিডিঅ' চালোঁ, ইউটিউবত হাজাৰটা ভিডিঅ' পৰি আছে যে কিমান টকা পাব থাৰ্ড গ্ৰেডত, কিমান চেলেৰি হ'ব, কিমানকেইটা পোষ্ট আছে, এইবোৰ বস্তু বহুত চালে, হৈ গ'ল। এতিয়া আমি মেইন ষ্ট্ৰেটেজি পাৰ্টটো আহক। নেক্সট ষ্টেপ এটা ষ্টেপ হৈ গ'ল আপোনালোকৰ কমপ্লিট। এতিয়া নেক্সট ষ্টেপত আপোনালোকে ষ্ট্ৰেটেজিটো মানে নিজৰ এটা ষ্ট্ৰেটেজি বনাওক। চাওক, ষ্ট্ৰেটেজিটো মই জাষ্ট আপোনালোকক এটা এক্সাম্পলৰ হিচাপত দিম, আপোনালোকে নিজৰ হিচাপত নিজৰ ষ্ট্ৰেটেজি বনাই ল'ব। তো ষ্ট্ৰেটেজিটো বনাব কেনেকৈ লাগে চাওক, কোনো মানুহক মই ষ্ট্ৰেটেজি থপিব নোৱাৰোঁ। চবেই নিজৰ ষ্ট্ৰেটেজি নিজৰ হিচাপত, নিজৰ টাইমৰ হিচাপত, নিজৰ শ্বেডিউলৰ হিচাপতে বনাব, নিজৰ কনভিনিয়েঞ্চৰ হিচাপত। এতিয়া মই জাষ্ট ষ্ট্ৰেটেজিৰ এটা এক্সাম্পল দিম, আপোনালোকে হয়তো এই এক্সাম্পলটোৰ পৰা নিজৰ ষ্ট্ৰেটেজিটো যদি আপোনালোকে বনাব পাৰে আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, মই ভাবোঁ, হয়নে? এতিয়া 32,000 পোষ্ট আছে, হয়নে? আৰু 7,000 গ্ৰেড 3 কাৰণে পোষ্ট আছে। এই কথাটো বাৰে প্ৰতি নাভাবিব যে আমাৰ কাৰণে 32,000 বা 7,000 পোষ্ট আছে। আমাৰ কাৰণে অকল এটাই পোষ্ট আছে, আপোনাৰ কাৰণে মোৰ কাৰণে সবৰ কাৰণে অকল এটাই পোষ্ট আছে, আপোনাৰ কাৰণে বিশেষকৈ অকল এটা পোষ্ট আছে আৰু সেই পোষ্টটোৰ ওপৰতে আপুনি ফ'কাছ কৰিব লাগে। 32,000 পোষ্ট আছে, কিবা এটা ল'ম সেইবিলাক বাদ দিয়ক, এটাই পোষ্ট আছে, সেই এটা পোষ্ট আপুনি ল'বই লাগিব। আৰু সেইটো কেনেকৈ ল'ব চাওক, কি আছে আমাৰ চিলেবাছত? ইংলিছ, হয়নে? জাষ্ট 1 ছেকেণ্ড। ইংলিছ আছে আমাৰ তাত, তাৰপিছত আপোনাৰ GK আছে বা GS, যি কৈ লওক। তাৰপিছত আপোনাৰ মেথছ, লজিকেল ৰিজনিং, হয়নে? লজিকেল ৰিজনিং আৰু আপোনাৰ কম্পিউটাৰ, ঠিক আছে? কম্পিউটাৰটো নেক্সট ষ্টেজত, কোনো কথা নাই। চাওক, ইংলিছৰ কাৰণে মই আপোনালোকক ইউটিউবৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ, সেই ভিডিঅ'টো নহয়, এই চেনেলটো আপোনালোকে ধুনীয়াকৈ ফ'ল' কৰিব। তাতে ধুনীয়াকৈ ইংলিছৰ বিষয়ে বুজোৱা আছে, কি কি পঢ়িব লাগে ইংলিছৰ, কি কি কৰিব নালাগে, আপোনাৰ ইৰাৰ, অমিশ্যন, তাৰপিছত আপোনাৰ যিমান আছে ইংলিছ ৰিলেটেড যিমান টপিক আছে গোটেইখিনি কভাৰ কৰি দিয়া হৈছে। আৰু তাৰ উপৰিও যদি ভাবে যে কম হৈছে, তেতিয়াহ'লে মই ভাবোঁ যে আপোনালোকে ৰেড এণ্ড মাৰ্টিন বুলি এখন কিতাপ আছে, সেইখন ফ'ল' কৰিব, ঠিক আছে? নেক্সট জিকে বা GSৰ কাৰণে চাওক, এতিয়া মই ইয়াৰ আগত এটা ভিডিঅ' দিছোঁ অলৰেডি, তো সেই ভিডিঅ'টোত মই কোনকেইখন কিতাপ ফ'ল' কৰিব লাগে জিকেৰ কাৰণে মই কৈ থৈছোঁ ইয়াতে। এতিয়া 4খন কিতাপ আছে, শৈলেন বৈশ্য, তাৰপিছতে আপোনাৰ আছাম ইয়েৰ বুক, তাৰপিছতে আপোনাৰ অবজেক্টিভ আছাম আৰু লুচেনখন বিৰাট দৰকাৰী কিতাপ হয়, আৰু আছাম ইয়েৰ বুকখনো দৰকাৰী কিতাপ হয়। তাত কিছুমান কেতিয়াবা কিবা কিবি ভুল থাকে, ন' ডাউট, বাট দেন অলছ' আছাম ইয়েৰ বুকটো ফ'ল' কৰক আৰু শৈলেন বৈশ্যখনো ফ'ল' কৰক। মুঠতে 4খন আপোনালোকে GSৰ কিতাপ ফ'ল' কৰি লওক, যিকোনো আপোনাৰ জেনেৰেল নলেজৰ কিতাপ ফ'ল' কৰি লওক, খালি তাত লুচেনখন ইনক্লুড কৰিব নাপাহৰিব আৰু আছাম ইয়েৰ বুকখন, কাৰণ অলপ হ'লেও হেল্প কৰে, ন' ডাউট, ঠিক আছে? এতিয়া চাওক, এপ্ৰ'চটো কেনেকুৱা হ'ব। এপ্ৰ'চটো হৈছে আপোনাৰ প্ৰথমতে আছাম ইয়েৰ বুকত যোনখিনি থিয়ৰিটিকেল পাৰ্ট দিয়া আছে বা লুচেণ্টত যোনখিনি থিয়ৰিটিকেল পাৰ্ট দিয়া আছে সেইখিনি আপোনালোকে ধুনীয়াকৈ কভাৰ কৰি ল'ব, পঢ়ি ল'ব। এতিয়া ইংলিছৰ কাৰণে পাৰ ডে মিনিমাম 2 ঘণ্টা এটা আপোনালোকে খৰচ কৰিব, জিকেৰ কাৰণে মিনিমাম 3 ঘণ্টা এটা খৰচ কৰিব, ঠিক আছে? কাৰণ চাওক, জিকেৰ কাৰণে 3 ঘণ্টা এইকাৰণে কৈছোঁ, ফাৰ্ষ্ট 2 আৱাৰ্ছ আপোনালোকে থিয়ৰিটিকেল পাৰ্টখিনি চাই ল'ব। যেনেকৈ জিঅ'গ্ৰাফী দিয়া আছে ধৰি লওক, এতিয়া জিঅ'গ্ৰাফীত কি সুধিব? জিঅ'গ্ৰাফীত আপোনাৰ থাকিব ব্ৰহ্মপুত্ৰৰ ছাইজ কিমান, লেন্থ কিমান, ব্ৰেড কিমান, ঠিক আছে? তাৰপিছতে আপোনাৰ ধৰি লওক কিমান কিউবিক চেণ্টিমিটাৰ পানী এৰে ব্ৰহ্মপুত্ৰই, ক'ৰ পৰা আহিছে, বা ডিষ্ট্ৰিক্টছৰ বৰ্ডাৰ্ছবিলাক, ষ্টেট বৰ্ডাৰ্ছবিলাক কোনবিলাক কাৰ লগত লাগি আছে, কোনখন ষ্টেটৰ লগত কেইখন ডিষ্ট্ৰিক্ট লাগি আছে, কোনখন কাণ্ট্ৰিৰ লগত, ইণ্টাৰনেশ্যনেল বাউণ্ডেৰিজ এণ্ড অল এভৰিথিং।
তাৰপিছত নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেঞ্চুৰীজ, ট্ৰিবিউটেৰিজ, ডিষ্ট্ৰিবিউটেৰিজ, এই গোটেই বস্তুখিনি আপোনালোকে থিয়ৰিটিকেল পাৰ্টটো পঢ়ি ল'ব। তাৰপিছত আপোনালোকে কি কৰিব, এই শৈলেন বৈশ্য, তাৰপিছতে অবজেক্টিভ আছাম যোনখনত অকল কুৱেশ্যনজে আছে, আৰু আছাম ইয়াৰ বুকতো কুৱেশ্যনছবোৰ দিয়া আছে। তো এইবিলাকৰ কুৱেশ্যনছবিলাক ছল্ভ কৰিব, তাৰপিছত নিজে ছল্ভ কৰিব চেষ্টা কৰিব। তাৰপিছত আপোনালোকে নেক্সট ছাবজেক্ট এটা উঠাব, ঠিক আছে। যেতিয়া আপোনালোকৰ ধৰি লওক উইদিন 10 days জিঅ'গ্ৰাফী পাৰ্ট খতম, ধৰি লওক 10 daysটো নালাগে, বাট দেন অলছ' মই এটা ৰাফ এষ্টিমেট এটা দিছোঁ। তাৰপিছত আপোনালোকে পলিটি উঠাই ল'লে, তাৰ নেক্সট 10 daysৰ পিছত আপোনালোকে হিষ্ট্ৰী উঠাই ল'লে, তাৰ নেক্সট 10 daysৰ পিছত আপোনালোকে ধৰি লওক হেৰি উঠাই ল'লে, ইকনমি উঠাই ল'লে, ঠিক আছে। তেনেকৈ 40 দিনত 4টা মেইন ছাবজেক্ট কভাৰ হৈ গ'ল আপোনালোকৰ। তো আৰামছে আপোনালোকৰ কভাৰ হৈ যাব জিকেটো উইদিন 45 to 50 days। এতিয়া মেথছ আৰু লজিকেল ৰিজনিঙৰ কাৰণে মই এটা লিংক দিছোঁ ডেছক্ৰিপশ্যনত, কেৰিয়াৰ ৰাইট বুলি। সেই চেনেলটো আপোনালোকে ফ'ল' কৰিব পাৰে, কাৰণ এনাফ হয়, সেইখিনি ফ'ল' কৰিলে মোৰ মতেদিতো এনাফ হয়। সিহঁতি বহুত ধুনীয়াকৈ মেথছৰ কনচেপ্টছবিলাক, ধৰি লওক আপোনাৰ ডিষ্টেঞ্চ, টাইম, তাৰপিছত কেনেকৈ ওলায়, তাৰপিছত আপোনাৰ লজিকেল ৰিজনিঙৰ ধৰি লওক কি বুলি কয় ফেমিলি ট্ৰী, ফেমিলি, তাৰপিছতে আপোনাৰ ফেমিলি ৰিলেশ্যনছ আৰু কিবাকিবি যিমানখিনি আছে আৰু লজিকেল ৰিজনিঙৰ, ঠিক আছে, টপিকছবিলাক সেইখিনি আপোনালোকৰ ধুনীয়াকৈ কভাৰ কৰি দিয়া আছে। আৰু তাৰ লগত মই এটা কথা কওঁ, মেথছ আৰু লজিকেল ৰিজনিঙৰ কাৰণে মিনিমাম 2 ঘণ্টা এটা স্পেণ্ড কৰিব আপোনালোকে। আৰু সেই 2 ঘণ্টাত 1 ঘণ্টা আপোনালোকে ইউটিউবৰ ভিডিঅ'খিনি চাই ল'ব, আৰু 1 ঘণ্টা এটা কি কৰিব, প্ৰেক্টিছ কৰিব। প্ৰেক্টিছ নকৰিলে উপায় নাই, কাৰণ মেথছে বহুত টাইম খায়, লজিকেল ৰিজনিং আৰু মেথছে টাইম খায়। তো আপোনালোকে যিমান স্পীড বঢ়াব, যিমান আপোনালোকৰ ব্ৰেইন চলিব, সিমানে আপোনালোকৰ টাইম ছেভ হ'ব, হয়নে? আৰু চাওক, মেথছৰ কাৰণে আৰু এখন কিতাপ আছে, সেইখন হৈছে RS আগৰৱাল, সেইখন আপোনালোকে ফ'ল' কৰিব পাৰে। যদি ভাবে যে অকল ইউটিউব চেনেলৰ, মই যোনটো চেনেলৰ কথা কৈছোঁ এইটো এনাফ নহয়, মোৰ কাৰণেতো এনাফ হয় সেইখিনি, কাৰণ তাত ধুনীয়াকৈ চব কনচেপ্টছবোৰ দিয়া আছে। মই কুৱেশ্যনছবিলাক কি কৰোঁ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰছবিলাক উঠাওঁ, মই সেইবিলাক ছল্ভ কৰোঁ, আৰু তাৰ লগত কি কৰোঁ, যোনবিলাক মক টেষ্ট আছে, মক টেষ্টবিলাক মই ছল্ভ কৰোঁ। তো সেইখিনিও আপোনালোকে কৰিব পাৰে, মেথছৰ কাৰণে এনাফ হ'ব, ঠিক আছে। এতিয়া চাওক, এই ষ্ট্ৰেটেজিটো টোটেল 45 to 50 daysৰ হয়। তো আপোনালোকে ধুনীয়াকৈ এই ষ্ট্ৰেটেজিটো ফ'ল' কৰক। মই ভাবোঁ যে আপোনালোকৰ ধুনীয়াকৈ এইবাৰে ধুনীয়া গুড নিউজ এটা ঘৰত আহিব। ধন্যবাদ।